ৰাজহুৱা হ'ব বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদন 25 অক্টোবৰত ৰাজ্য চৰকাৰে আছুক প্ৰদান কৰিব প্ৰতিবেদনৰ কাৰ্যকৰীকৰণৰ একশ্যন প্লেন কেন্দ্ৰীয় চৰকাৰক আছুৰে বৈঠক অনুষ্ঠিত কৰিবৰ বাবেও চৰকাৰে জনাব আহ্বান অসম চুক্তিৰ 6 নং দফা সম্পৰ্কীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা অধ্যক্ষাধীন উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদনৰ সন্দৰ্ভত অৱশেষত আলোচনাত বহিল ৰাজ্য চৰকাৰ বুধবাৰে জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় এই বৈঠক সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য সভাপতি উৎপল শৰ্মা আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক চাৰ্জুন হানছেৰ উপস্থিতিত অনুষ্ঠিত হয় এই বৈঠক বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে ক'লে কি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল আজি মূলতঃ 4টা সিদ্ধান্ত প্ৰতিবেদন ৰাজহুৱা হ'ল দ্বিতীয় প্ৰতিবেদন কোনে কেনেকৈ ৰূপায়ণ কৰিব দায়িত্বসমূহ চিনাক্ত হ'ল তৃতীয় কেন্দ্ৰীয় চৰকাৰৰ দায়িত্বত থকা দফা কেইটা ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰাৰ লগতে আছুৰ লগত এখন বৈঠকত বহিবৰ বাবেও আমি কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰিম অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষাধীন এই উচ্চস্তৰীয় সমিতিখনৰ প্ৰতিবেদন অসম চুক্তিৰ ৰূপায়ণ বিভাগে ৱেবছাইট যোগে ৰাজহুৱা কৰিব বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ আজি মোৰ কাৰ্যালয়ত আমাৰ মন্ত্ৰীসভাৰ কেইবাগৰাকীও মোৰ সতীৰ্থৰ সৈতে সদৌ অসম ছাত্ৰ সন্থাৰ লগত আমি আলোচনাত মিলিত হওঁ আৰু প্ৰথমবাৰৰ বাবে ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ কমিটিৰ যিখন প্ৰতিবেদন সেইখন আমি দুইটা পক্ষই আমি হাতত লওঁ আৰু এক প্ৰকাৰ ক'ব গ'লে প্ৰতিবেদনখন আজি আমি ৰাইজৰ সন্মুখলৈকে উলিয়াই দিওঁ এতিয়া আমাৰ প্ৰতিবেদনখন অসম চৰকাৰৰ যেটো আসাম একৰ্ড ইমপ্লিমেন্টেশ্যন ডিপাৰ্টমেণ্ট আছে এতিয়া তেওঁলোকে নিজৰ ৱেবছাইটতো তাক হোষ্ট কৰিব মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি প্ৰতিবেদনৰ 67টা পৰামৰ্শৰ ভিতৰত 40টা ৰাজ্য চৰকাৰে কাৰ্যকৰী কৰিব কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে উভয়ে 12টা আৰু কেন্দ্ৰীয় চৰকাৰে 15টা পৰামৰ্শ কাৰ্যকৰী কৰিব কিন্তু মুখ্যমন্ত্ৰীয়ে নকলে কোনকেইটা পৰামৰ্শ ৰাজ্য চৰকাৰে আৰু কোনকেইটা পৰামৰ্শ কেন্দ্ৰীয় চৰকাৰে কাৰ্যকৰী কৰিব আজি দিনটোত দুটা কাম হ'ল যে এটা প্ৰতিবেদনখন ৰাজহুৱা হ'ল দ্বিতীয়তে প্ৰতিবেদনখনৰ দফা ইমপ্লিমেন্ট কৰিবলৈ ইপিনে কেন্দ্ৰীয় চৰকাৰৰ দায়িত্বত থকা প্ৰতিবেদনৰ 15টা পৰামৰ্শ কাৰ্যকৰী কৰিবৰ বাবে ৰাজ্য চৰকাৰে অনুৰোধ জনাব বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ অহা 25 অক্টোবৰত ৰাজ্য চৰকাৰৰ অধীনত থকা পৰামৰ্শসমূহ কেনেকৈ কাৰ্যকৰী কৰিব পাৰি সেই সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাক একশ্যন প্লেন প্ৰস্তুত কৰি প্ৰদান কৰা হ'ব বুলিও সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে একেদিনাই সদৌ অসম ছাত্ৰ সন্থাৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হ'ব বুলিও প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে এতিয়া কেন্দ্ৰীয় চৰকাৰৰ দায়িত্বত থকা 15টা যিটো ৰিকমেণ্ডেশ্যন সেই 15টা ৰিকমেণ্ডেশ্যনৰ ওপৰত আমি কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাম যাতে সদৌ অসম ছাত্ৰ সন্থাৰ লগত তেওঁলোকে কথা বতৰা পাতি এই 15টা ৰিকমেণ্ডেশ্যনৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰাৰ বাবে চেষ্টা কৰে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনোৱাৰ সমান্তৰালভাৱে আমি এটা সিদ্ধান্ত ল'লোঁ আজিৰ মিটিঙত যে অহা এমাহৰ ভিতৰত ৰাজ্য চৰকাৰৰ অধীনত থকা বিষয়সমূহ আমি কেনেকৈ ইমপ্লিমেন্ট কৰিম তাৰ এটা একশ্যন প্লেন আমি এমাহৰ ভিতৰত প্ৰস্তুত কৰি আছুৰ হাতত আমি 25 অক্টোবৰ তাৰিখে অৰ্পণ কৰিম আৰু 25 অক্টোবৰত আছুৰ লগত আমাৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত অসম চুক্তিৰ ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰা পৰিবহণ মন্ত্ৰী কেশৱ মহন্ত আৰু শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু উপস্থিত থকা বৈঠকখনত ৰাজ্য চৰকাৰে কাৰ্যকৰী কৰিব লগা 52টা পৰামৰ্শ 3টা শিতানত ভাগ কৰাৰ সিদ্ধান্ত লোৱা হয় এই 3টা শিতানৰ কথাও ক'লে মুখ্যমন্ত্ৰীয়ে
ৰাজ্য চৰকাৰৰ লগত থকা 52টা মূলতঃ 3টা শিতানত ভাগ কৰিব পাৰি ভূমিৰ অধিকাৰ ভাষাৰ অধিকাৰ আৰু সংস্কৃতিৰ অধিকাৰ ৰাজ্য চৰকাৰত হাতত থকাই 3টা সদৌ অসম ছাত্ৰ সন্থাক আমি এইটো অৱগত কৰোঁ যে বৰাক উপত্যকাত এই কমিটিৰ ৰিকমেণ্ডেশ্যনটো ইমপ্লিমেণ্ট কৰাৰ কোনো অৱকাশ নাই 6 শিডিউল এৰিয়াৰ অথৰিটিয়ে স্বীকাৰ কৰিলেহে আমি তাত আমি ইমপ্লিমেণ্ট কৰিব পাৰিম উল্লেখ্য যে 2019 চনৰ 17 জুলাইত গঠন হৈছিল অসম চুক্তিৰ 6 নং দফা সম্পৰ্কীয় এক উচ্চস্তৰীয় সমিতি 2020 চনৰ 25 ফেব্ৰুৱাৰীত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক উচ্চস্তৰীয় সমিতিয়ে প্ৰতিবেদন দাখিল কৰে কিন্তু তাৰ পাছতো ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ নকৰিলে এই প্ৰতিবেদন অথচ এই সমিতি গঠন কৰি দিছিল কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এতিয়া দিছপুৰতে পৰি আছে সেই প্ৰতিবেদন তেনে সময়তে সদৌ অসম ছাত্ৰ সন্থাৰ বৈঠকৰ পাছত এই প্ৰতিবেদনৰ পৰামৰ্শবোৰ কেনেধৰণে কাৰ্যকৰী হয় হিয়াহে হ'ব গুৰুত্বপূৰ্ণ নিউজ ডেস্ক ৰিপোৰ্ট দি ক্ৰছ কাৰেণ্ট